নমস্কাৰ স্বাগত মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল যোৰহাটৰ পানীচকুৱাৰ দৈনিক বজাৰত নৃশংস হত্যাকাণ্ড দাৰে ঘপিয়াই এজন লোকক হত্যা বিয়া খাবলৈ অহা এজন যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণত মৃত্যু হয় যুৱকজনৰ নিহত লোকজন পুলিবৰৰ কৃষ্ণজ্যোতি শইকীয়া এই ঘটনাৰ পিছতে স্থানীয় লোকে কৰায়ত্ব কৰে হত্যাকাৰীটো ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় উল্লেখযোগ্য যে যোৰহাটত এসপ্তাহৰ ভিতৰত তৃতীয়টো আক্ৰমণৰ ঘটনা সংঘটিত হৈছে এই তিনিটা আক্ৰমণত দুজন লোকৰ ইতিমধ্যে মৃত্যু হৈছে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ঘটনাস্থলীত আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে কৃষ্ণজ্যোতি শইকীয়া কি মাৰিলে বচা মাৰি দিলে বুলি মই জনামতে মই দেখা নাই কাজিয়াত কিন্তু মোক মানে দাদা এজনে ফোন কৰিলে মই ওচৰতে আছিলো তাৰপিছত মই বাইক লৈ গুচি আহিছো তাৰপিছত এনে শুনামতে বচা মাৰি দিলে আৰু এনেকুৱা হাতত মানে দাহৰ ঘাপ পৰি আছে ডিঙিটো পৰি আছে দাহৰ ঘাপ পৰি আছে এতিয়া ল'ৰাজনৰ কি কণ্ডিশ্যনত আছে কণ্ডিশ্যন ঢুকালে বুলিয়ে খবৰটো পাইছো মানে ডক্টৰে দিলে দিয়া নাই কিন্তু মানে দাদাহঁতে কোৱা মতে ঢুকালে বুলিয়ে কৈছে কাজিয়া হৈছিলে নেকি কাজিয়া নহয় সি মানে গাড়ীখন লৈ সি ওলাই গৈছিলে ওলাই গৈ মানে 10 মিনিটমান হৈছে কি নাই হোৱা তাৰপিছত ওচৰৰ দাদা এজনে ফোন কৰিছে বোলে কৃষ্ণক কাটিলে বোলে এতিয়া আমি গম পাইছোঁ যে এটা assault কৰি যি ভিক্টিম আছিলে দুজন তাৰ মাজত এজনৰ হস্পিটেলত ব্ৰড ডেথ ডিক্লেয়াৰ কৰা হৈছে আমি ইমিডিয়েটলি এৰেষ্ট কৰি এতিয়া থানাত পঠাইছোঁ আৰু আমাৰ ইনভেষ্টিগেশ্যন চলি আছে তেওঁলোকৰ মানে কাজিয়া আগৰ পৰা আছে আৰু আইনগত যি একশ্যন আছে সেইটো চলি আছে কিন্তু তেওঁৰ হিচাপে হোৱা নাই সেইটো আমি এতিয়া এনালাইজ কৰিম আৰু যি তেওঁলোকৰ দাবী আছে যে থানাৰ যদি কোনোবা দোষী আছে তেওঁলোকে এটা নাম লৈছে সেইটো ওপৰত আমি লগে লগে একশ্যন দোষী গ্ৰেপ্তাৰ কৰা হৈছে দুজন অলৰেডি আমি মানে দুজন যে পিতা পুত্ৰ দুজনক এৰেষ্ট কৰা হৈছে পাকিস্তানক এশেকা দিবলৈ সাজু হৈছে ভাৰত পাকিস্তানত থকা ভাৰতীয় নাগৰিকক শীঘ্ৰে দেশলৈ উভতাৰ আহ্বান পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক যুদ্ধ তীব্ৰ কৰি তুলিছে ভাৰতে পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় সীমাৰ নিয়ম উলংঘা কৰিছে যুদ্ধবিৰতিৰ চুক্তিৰ নিয়ম অৱমাননা কৰিছে পাকিস্তানে এলঅচিৰ নিয়ম উলংঘা কৰিছে পাকিস্তানে বিশ্ব সমুদায়তো ক্ৰমাৎ এঘৰীয়া হৈছে পাকিস্তান এইবাৰ আমেৰিকায়ো ৰক্ষণাবেক্ষণ দিয়া নাই পাকিস্তানক তালিবানেও এইবাৰ পাকিস্তানৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে চীনেও পিছ উহকিছে পাকিস্তানক সমৰ্থনৰ পৰা উৎকণ্ঠা আৰু উত্তেজনাৰ মাজতে বায়ুসেনাৰ যুদ্ধৰ অনুশীলন বায়ুসেনাৰ যুঁজাৰু বিমানৰ এয়া যুদ্ধৰ অনুশীলনৰ দৃশ্য ৰাফেল আৰু সুখয় বিমানেৰে যুদ্ধৰ অনুশীলন কৰে ভাৰতীয় বায়ুসেনা বাহিনীয়ে যুদ্ধাভ্যাসৰ নাম ৰাখিছে আক্ৰমণ মিডল ছেক্টৰত এই যুদ্ধৰ অনুশীলন চলায় ভাৰতীয় বায়ুসেনাই পেহেলগামৰ নৰসংহাৰক লৈ নতুন দিল্লীত অনুষ্ঠিত সৰ্বদলীয় বৈঠক সমাপ্ত হ'ল সৰ্বদলীয় বৈঠকত প্ৰায় 2 ঘণ্টা ধৰি আলোচনা কৰা হয় বৈঠকত সন্ত্ৰাসবাদ নিৰ্মূলৰ অৰ্থে চৰকাৰৰ যিকোনো পদক্ষেপক সমৰ্থন কৰিব বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে চৰকাৰক সকলো ধৰণৰ সহযোগিতা কৰিব কংগ্ৰেছে আনহাতে সৰ্বদলীয় বৈঠকত নিৰাপত্তাৰ সুৰুঙাৰ কথা স্বীকাৰ কৰে চৰকাৰৰ সূত্ৰত প্ৰকাশ পাইছে এই কথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত উপস্থিত আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা মন্ত্ৰী জেপি নাড্ডা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ বিদেশ মন্ত্ৰী এছ জয়শংকৰ আইন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু আনহাতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে ৰাহুল গান্ধীও বৈঠকত অংশ লয় আন দলৰ নেতাসকলেও বৈঠকত অংশ লয় यूनिफॉर्मली कंडेम किया है सबने जो हुआ है और पूरी सपोर्ट दिया ऑपोजिशन ने सरकार को कोई भी एक्शन नहीं ऑल पार्टी फ्लोर लीडर्स का बैठक बहुत सकारात्मक और जैसे हमने एक्सपेक्टेशन किया था वैसे हुआ शुरुआत में सरकार की ओर से रक्षा मंत्री जी ने बताया कि जो घटना पहलगाम में जो हुआ है उसके बाद भारत सरकार ने सीसीएस बैठक में क्या कदम उठाया क्या फैसला लिया उसका भी जानकारी दिया और फिर सरकार का आतंकवाद के खिलाफ जीरो टॉलरेंस पॉलिसी के बारे में शुरू में बताया कि एक घटना
बहुत दुखद है। उसके वजह से जो देश भर में सब लोग चिंतित हैं, उसको लेते हुए भारत सरकार ने और भी कड़ी कार्रवाई करने का मंशा को भी आज जताया है। फिर पिछले कई सालों से कश्मीर के अंदर में शांति से लोग अपना व्यापार कर रहे थे, टूरिस्ट आ रहे थे, गतिविधियां चल रही थी और सब कुछ बहुत अच्छा हो रहा था। तो ये एक घटना ने माहौल जो खराब किया, उसको लेकर के सबने अपना चिंता जताया है। सब पॉलिटिकल पार्टी ने अपने अपने विचार को रखा और एक चीज सामने में आया कि देश को एकजुट और एक आवाज में खड़ा रह करके बोलना चाहिए और आतंकवाद के खिलाफ में एकजुट होकर के भारत को लड़ाई लड़ना चाहिए, ये सबने माना है। পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে সৰ্বত্ৰ দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী কাৰ্যসূচী। এই ঘটনাক সকলোৱে একেমুখে নিন্দা কৰিছে। ভিন্ন প্ৰান্তত ভিন্ন ধৰণেৰে ৰাইজে এই আক্ৰমণৰ বিৰুদ্ধে ক্ষোভ উজাৰে। ক'ৰবাত যদি ক্ষোভিত ৰাইজে মৌন প্ৰতিবাদেৰে ক্ষোভ প্ৰকাশ কৰে, আন ক'ৰবাত পাকিস্তানৰ পতাকা জ্বলাই ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে। সকলোৰে মুখত এটাই শ্লোগান, নিপাত যাওক সন্ত্ৰাসবাদী, হত্যাকাৰীয়ে পাওক উচিত শাস্তি। আজাৰাৰ বঙৰা কোচপাৰাতো পেহেলগামত নিহতলৈ শ্ৰদ্ধাঞ্জলি। গাঁওবাসী একেলগ হৈ প্ৰায় 1000 গছি বন্তি জ্বলালে। 3খন গাঁৱৰ ৰাইজে মিলি এনেধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই ঘটনাটোৱে সকলোৰে মনত এটা বেলেগ ছাপ এৰি থৈ গৈছে আৰু এনেকুৱা ঘটনা পৃথিৱীৰ ক'তোৱে হ'ব নালাগে বুলি আমি ভাবোঁ, কাৰণ ইমান এটা দুখদায়ক ঘটনা আমি সকলোৱে গম পাইছোঁ। মই এইটোৱে বিচাৰোঁ যে ইয়াৰ এটা উচিত ব্যৱস্থা ল'ব লাগে, এনেকুৱা হৈ থাকিলে নহয়। যিহেতু এটা বহুত এটা ডাঙৰ ঘটনা বুলি আমি ভাবোঁ আৰু এনেকুৱা ঘটনা মই ক'তোৱে হোৱাটো নিবিচাৰোঁ। সৰু ল'ৰা ছোৱালী হয়, সন্মুখত মাৰিছে আৰু এইটো মানে এটা যাক মোক ব্যাখ্যা কৰিব নোৱাৰি, মাত্ৰ দেখিলে দুখ লাগে যে এনেকুৱা এটা ঘটনা হৈ গ'ল আৰু সকলোৱে সেইটো বস্তু অনুভৱ কৰিছে, এই দুখটো অনুভৱ কৰিছে। এনেকুৱা ঘটনা কেতিয়াও নোহোৱাটোৱে আমি বিচাৰোঁ নিশ্চয়, আৰু যাতে ইয়াৰ যিটো উচিত ব্যৱস্থা ল'ব লাগে বুলি মই বিচাৰোঁ। পেহেলগাম কাণ্ডৰে যেন ৰাজনৈতিক মুনাফা লাভত নামি পৰিছে বহু নেতা। পেহেলগামৰ নৃশংস ঘটনাৰ মাজতে বিধায়ক অখিল গগৈয়েও কৰে বিতৰ্কিত মন্তব্য। অনুচ্ছেদ 370 জম্মু কাশ্মীৰক ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ। পেহেলগাম কাণ্ডৰ ৰাজনৈতিক মুনাফা লোৱাৰ দৌৰত ৰাজনৈতিক নেতা আমিনুল ইছলামৰ পিছত অখিল গগৈৰো বিতৰ্কিত মন্তব্য। কাশ্মীৰত অনুচ্ছেদ 370 পুনৰ প্ৰযোজ্য কৰাৰ দাবী অখিল গগৈৰ। 2019 চনত প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ইতিহাস ৰচনা কৰি জম্মু কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰিছিল আৰ্টিকল 370। অগ্নিগৰ্ভা জম্মু কাশ্মীৰত দীৰ্ঘদিনৰ অশান্তি নিৰ্মূল হৈ ঘূৰি আহিছিল স্থায়ী শান্তি। 2019 পিছত প্ৰথমবাৰলৈ পাক সন্ত্ৰাসবাদীৰ আক্ৰমণত ৰক্তাক্ত হৈ উঠিল কাশ্মীৰৰ ভূখণ্ড। পাক সন্ত্ৰাসবাদীৰ এই আক্ৰমণক সমগ্ৰ বিশ্বই উপচাই দিছে নিন্দা বাক্যৰে। কিন্তু এই আক্ৰমণত ৰহস্যজনক ভূমিকা আৰু বিতৰ্কিত মন্তব্যৰে চৰ্চিত হৈ পৰিছে অসমৰ একাংশ ৰাজনৈতিক নেতা। পাকিস্তানক ভৎসনা কৰাৰ ক্ষেত্ৰত সাংসদ গৌৰৱ গগৈ নিশ্চুপ হৈ থকাৰ কথাই বুধবাৰৰ ৰাজনীতিক গৰম কৰি ৰাখিছিল। সেই উত্তাপ ঠাণ্ডা নহওঁতেই বিধায়ক আমিনুল ইছলামে আক্ৰমণৰ আঁৰত খুদ কেন্দ্ৰীয় চৰকাৰে জড়িত থকাৰ বিস্ফোৰক প্ৰশ্ন তুলি তোলপাৰ লগাইছে ৰাজনীতি। সমান্তৰালকৈ বিধায়ক অখিল গগৈয়েও জম্মু কাশ্মীৰত পুনৰ অনুচ্ছেদ 370 প্ৰয়োগ কৰিবলৈ দাবী তুলি ঘোষণা কৰিছে আন এক বিতৰ্কৰ। মোদী চৰকাৰক মই দাবী উত্থাপন কৰিব খোজোঁ যে জম্মু কাশ্মীৰৰ পৰা ৰাজ্যৰ অধিকাৰ কাঢ়ি নিয়াৰ যিটো ঘটনা, এইটো একেবাৰে ভাল হোৱা নাই। 370 অনুচ্ছেদ কাঢ়ি নিয়াৰ ঘটনা, এইটো ৰাজ্য এখনৰ অধিকাৰক নাকচ কৰাৰ ঘটনা, যিটো উগ্ৰপন্থীবিলাকক এতিয়া বেছিকৈ চান্স ল'বৰ কাৰণে, সুবিধা ল'বৰ কাৰণে তেওঁলোকক সুযোগ দিছে। লক্ষণীয়ভাৱে 2019 চনত কেন্দ্ৰীয় চৰকাৰে 370 প্ৰত্যাহাৰ কৰাৰ পূৰ্বে ৰাজ্যখন আভ্যন্তৰীণ কণ্ডলত জুৰুলা হৈ আছিল।
কিন্তু এইবাৰ বিধায়ক অখিল গগৈ প্ৰতিক্ৰিয়াশীল হৈ উঠিলেও পেহেলগামৰ আক্ৰমণ আছিল বহিৰাষ্ট্ৰৰ সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত আক্ৰমণ। হঠাতে অনুচ্ছেদ 370 ঘূৰাই আনিবলৈ অখিল গগৈয়ে কৰা দাবীত হতচকিত হৈ পৰিছে সাহসীয় বিধায়ক। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজনীৰ বিধায়ক অজয় ৰায়ে। তেওঁ এই 370ৰ কথা কৈছে। এটা ভাৰতবৰ্ষত প্ৰতিটো ৰাজ্যৰ সংবিধান যদি এটা হয় তাতে কেনেকৈ বেলেগ হ'ব পাৰে? 370টো এইটো আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা ভাৰত চৰকাৰৰ আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়। আমি গৌৰৱ কৰোঁ, কাশ্মীৰৰ জনগণে গৌৰৱ কৰে, আৰু তেওঁ সমালোচনা কৰিছে 370লৈ। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। দেশ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত আজি বিয়লি ঢিঙৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় AIDFৰ বিধায়ক আমিনুল ইছলামক। পেহেলগামৰ সন্ত্ৰাসবাদী কাৰ্যকলাপক লৈ দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত নগাঁও জিলা আৰক্ষী অধীক্ষকসহ বিশাল আৰক্ষী বাহিনী উপস্থিত হৈ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে আমিনুলক। ঢিং সমষ্টিৰ AIDF বিধায়ক আমিনুল ইছলাম আৰু সততে তেওঁ বিতৰ্কিত মন্তব্য কৰি থাকে। এইবাৰ সকলো সীমা চেৰাই ভাৰত চৰকাৰৰ বিৰুদ্ধে এই পেহেলগামৰ ঘটনা সন্দৰ্ভত সন্দেহ ব্যক্ত কৰি তেওঁ বিতৰ্কৰ সূত্ৰপাত কৰিলে। পেহেলগামৰ ঘটনাক কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দিছিল এইগৰাকী বিধায়ক আমিনুল ইছলামে। পেহেলগামত কোনো লোকক নাম সুধি গুলী কৰা নাছিল বুলি মন্তব্য কৰি আন্ধাৰৰ সুযোগ লৈহে গুলীচালনা কৰিছিল বুলি মন্তব্য কৰিছিল বিধায়কজনে। দেশ বিৰোধী এনে মন্তব্য কৰাৰ অভিযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আমিনুল ইছলামক। বুধবাৰে ৰাজহুৱা সভাত বিতৰ্কিত মন্তব্য কৰাৰ পিছত আজি ফেচবুক লাইভ যোগেও বিতৰ্কিত মন্তব্য কৰিছিল আমিনুল ইছলামে। এই বিতৰ্কিত মন্তব্যৰ পিছতে আজি নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আমিনুল ইছলামক। পেহেলগামত সন্ত্ৰাসবাদীৰ নৰসংহাৰক লৈ কি মন্তব্য কৰিছিল বিধায়ক আমিনুল ইছলামে, এইবাৰ চাম আহক। পুলৱামাত যিদিনা বোমা বিস্ফোৰিত হৈছিল আৰু 6 বছৰ আগতে পুলৱামাত যিদিনা 300 কেজি RDXৰ বিস্ফোৰণত প্ৰায় 42 জন ভাৰতৰ CRPF জোৱান নিহত হৈছিল, সেইদিনাই মই কৈছিলো যে ইয়াত চৰকাৰৰ ষড়যন্ত্ৰ আছে আৰু ভাৰতবৰ্ষত এটা সাম্প্ৰদায়িক মেৰু বিভাজন কৰি 2019 লোকসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰত পুলৱামা বিস্ফোৰণ হৈছে। আৰু সেইদিনাই মই কৈছিলো আৰু নিৰপেক্ষ তদন্ত বিচাৰিছিলো, কিন্তু দেখা গ'ল যে এই 6 বছৰত কেন্দ্ৰীয় চৰকাৰে পুলৱামাত হত্যাকাণ্ডৰ তেওঁলোকে তদন্ত নকৰিলে। কেনেকে 300 কেজি RDX লৈ কাৰখন CRPFৰ কনভয়ত সোমাল আৰু কাশ্মীৰৰ ইমান এটা নিৰাপদ জোনত, তাত ইমান এটা হাই চিকিউৰিটি জোনত 300 কেজি RDX কোনে সোমালে, কেনেকৈ সোমালে, আজিলৈকে কেন্দ্ৰীয় চৰকাৰে তাৰ তদন্ত নকৰিলে আৰু তদন্ত নকৰাৰ কাৰণে তাৰ প্ৰকৃত কাৰণটো ৰাইজে নাজানিলে। আৰু কালি যিটো পেহেলগামত যিটো তাত গুলীবৰ্ষণৰ যিটো ঘটনা হ'ল, ইয়াত সমগ্ৰ ভাৰতত বিজেপিয়ে প্ৰচাৰ কৰি আছে যে তাত সন্ত্ৰাসবাদীয়ে তেওঁলোকক নাম সুধি সুধি যদি হিন্দু হয় তেওঁলোকক গুলিয়াইছে, মুছলিম হলে গুলিওৱা নাই। কিন্তু তাৰ যিসকল ভুক্তভোগী তেওঁলোকে আকৌ যিটো বক্তব্য দিছে, ইয়াত কোনো কাকো নাম সোধা নাই, আন্ধাৰৰ পৰা তেওঁলোকে গোপনে গুলীবৰ্ষণ কৰিছে। আমাৰ সন্দেহ পুলৱামাত যিটো চক্ৰই 300 কেজি RDX লৈ সেইদিনা বোমা বিস্ফোৰণ কৰি 42 জন CRPF জোৱানক শ্বহীদ কৰিছিল, কালিৰ ঘটনাটো সেই চক্ৰটোৱে কৰিছে। যদি কেন্দ্ৰীয় চৰকাৰে, মোদী চৰকাৰে যদি ইয়াৰো নিৰপেক্ষ তদন্ত নকৰে আৰু এই ঘটনাটোক লৈ সমগ্ৰ ভাৰতত যদি হিন্দু মুছলমানৰ মাজত এটা বৈষম্য আৰু বিভাজনৰ তেওঁলোকে ৰাজনীতি কৰে, তেনেহ'লে আমি বুজি পাম এইটো অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ ষড়যন্ত্ৰত হৈছে। আমি আকৌ দাবী কৰিছো, পুলৱামাৰ যিদিনা বোমা বিস্ফোৰণ হৈছিল সেইদিনা আমি যেনেকৈ কৈছিলো ইয়াৰ নিৰপেক্ষ তদন্ত লাগে, আজিও আমি কৈছো পেহেলগামৰ এই ঘটনাৰ তদন্ত লাগে। যদি এই তদন্ত নকৰে আমি বুজি পাম অমিত শ্বাহ আৰু মোদীয়ে যিটো চক্ৰান্ত কৰি পুলৱামাত আগতে RDX বিস্ফোৰণ কৰিছিল, কালিও পেহেলগামৰ হত্যাকাণ্ডটো তেওঁলোকে কৰিছে বুলি আমি বুজি পাবলৈ বাধ্য হ'ম। কাৰণ জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল SP মালিকে এই বিষয়টো লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰকাশ্যে দোষাৰোপ কৰিছিল যে 300 কেজি RDX অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে তাত আনিছিল আৰু তেওঁলোকৰ ছত্ৰছায়াত তাত বোমা বিস্ফোৰণ হৈছিল আৰু এইটো লৈ তেওঁলোকৰ বহুত বাক বিতণ্ড হৈছিল। আমাৰ সন্দেহ কাশ্মীৰত বাৰে বাৰে এই কেন্দ্ৰীয় চৰকাৰেই এই ঘটনাবিলাক কৰে যাতে সমগ্ৰ ভাৰতত মুছলমানৰ বিৰুদ্ধে তেওঁলোকে এটা হিংসা আৰু ঘৃণাৰ ভাৱ বিয়পাই দি যাতে তেওঁলোকে ৰাজনীতি কৰিব পাৰে, এইটো আমাৰ সন্দেহ। গতিকে আমি নিৰপেক্ষ তদন্ত দাবী কৰিছো।
একাংশই পেহেলগামৰ ঘটনাত পাকিস্তানৰ দায় এৰুৱাৰ চেষ্টা কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ আমিনুল ইছলামে পাকিস্তানৰ সমৰ্থনৰ চেষ্টা কৰাৰো অভিযোগ আমিনুল ইছলামৰ কাৰ্যত মৰ্মাহত হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত আৰক্ষীয়ে আমিনুল ইছলামৰ কাণ্ডৰ বিচাৰ কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ লগতে বিভেদকামী শক্তিক সতৰ্কবাণী দিয়ে মুখ্যমন্ত্ৰীয়ে পাকিস্তানক সমৰ্থন কৰাসকলক ৰেহাই দিয়া নহ'ব পাকিস্তানক সমৰ্থন কৰা কাম অসমৰ মাটিত হ'ব নিদিয়াৰ হুংকাৰ সামাজিক মাধ্যমত পোষ্ট দিলে আৰক্ষীৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ অসমতো আমাৰ বিধায়ক আমিনুল ইছলামে আগবঢ়োৱা বক্তব্যই অসমৰ ৰাইজক ক্ষোভিত কৰিছে পাকিস্তানক এক প্ৰকাৰ সমৰ্থন কৰা যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাত আমি সকলো সাংঘাতিকভাৱে আঘাত পাইছোঁ আজি অসম পুলিচে তেখেতক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে আৰু মই আশা কৰোঁ যে অসম পুলিচে তেওঁক আদালতৰ সন্মুখলৈকে লৈ যাব আৰু আদালতে এই ধৰণৰ ঘটনাৰ যথাযোগ্য বিচাৰ কৰিব মই এষাৰ কথা সকলোকে বিশেষকৈ যি বিভেদকামী শক্তি ভাৰত বিৰোধী শক্তি আমাৰ দেশত সক্ৰিয় হৈ আছে তেখেতসকলক মই সতৰ্ক কৰি দিব খোজো যে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ লোৱা যিকোনো প্ৰচেষ্টা অসমৰ মাটিৰ পৰা আমি হ'ব নিদিওঁ আৰু এনেকুৱা ধৰণৰ প্ৰচেষ্টা সংঘটিত হ'লেই ছ'চিয়েল মিডিয়াৰ পোষ্ট হওক ফেচবুকৰ পোষ্ট হওক বা আন ধৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পাকিস্তানক সমৰ্থন কৰিবলৈ চেষ্টা কৰিলে অসম পুলিচক পোনছাতেই ব্যৱস্থা ল'বলৈ মই নিৰ্দেশ দিছোঁ আৰু অসম পুলিচে এই ক্ষেত্ৰত সক্ৰিয়তাৰে ব্যৱস্থা গ্ৰহণ কৰিব গ্ৰেপ্তাৰৰ পিছতে সংবাদমেলযোগে মন্তব্য প্ৰকাশ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ আমিনুল ইছলামৰ গ্ৰেপ্তাৰৰ পাছত কি ক'লে আৰক্ষী অধীক্ষকে শুনাব বিচাৰিছোঁ কাশ্মীৰৰ যিটো পেহেলগামৰ যিটো ইনচিডেণ্ট হৈছে সেই ইনচিডেণ্টটোৰ পিছত আমাৰ আজি এটা ভিডিঅ' দৃষ্টিগোচৰ হৈছিলে অডিঅ' ভিডিঅ' ফাইল এটা য'ত MLA বিধায়ক আমিনুল ইছলামে এটা মন্তব্য কৰিছিলে যিটো মন্তব্য আমি ভাবোঁ যে মানে খুব উত্তেজিত আৰু যিটো মানে তেওঁৰ পৰা এইটো আশা কৰা নাযায় আৰু সেইটো তেওঁ মানে ইনচাইট কৰাৰ কাৰণে সেই মন্তব্যটো তেখেতে দিছে আৰু সেই মন্তব্যটো আমি অফেন্স হিচাপে লৈছোঁ আৰু সেইটো আমি এটা কেছ ৰুজু কৰিছোঁ কেছ নম্বৰ হ'ল 347/2025 আমি তেওঁক ইতিমধ্যে এৰেষ্ট কৰিছোঁ আৰু অহা কাইলৈ ৰাতিপুৱা আমি কোৰ্টত প্ৰডিউচ কৰিম তেখেতে এজন বিধায়ক হৈ যিটো মন্তব্য কৰিছে যে সেই মন্তব্যটো মানে এটা এই পৰিস্থিতিত এটা বৰ দুৰ্ভাগ্যজনক মন্তব্য আৰু এইটো আমি চিৰিয়াছলি লৈছোঁ আৰু আমি বিহিত ব্যৱস্থা তেওঁৰ ওপৰত লৈছোঁ বিধায়ক আমিনুল ইছলামৰ গ্ৰেপ্তাৰৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ মই এতিয়াই খবৰ পাইছোঁ যে আজি আমিনুলক এৰেষ্ট কৰা হৈছে পেহেলগামৰ ঘটনাৰ ওপৰত মন্তব্য দিয়াৰ কাৰণে মই মন্তব্যটো শুনিছোঁ মোৰ কি মন্তব্য আমাৰ পাৰ্টিৰ কি ভিউ আছে মই কালি কৈ দিছোঁ এইটো পেপাৰ পত্ৰিকা ওলাইছে ইংলিছ পেপাৰতো ওলাইছে দিল্লীতো ওলাইছে অসমতো ওলাইছে এইটো যে মন্তব্য দিছে আজি আমিনুলে বহুত দুৰ্ভাগ্যৰ কথা এই সময়টো আমি আমাৰ চৰকাৰৰ লগত ভাৰতবৰ্ষৰ চৰকাৰৰ লগত আমি এক হৈ থকাৰ টাইম সন্ত্ৰাসবাদী হয় যিসকলৰ কোনো জাতি ধৰ্ম নহয় খাস কৰি যিসকলে সন্ত্ৰাসবাদী কাম কৰে যিসকলে ইছলামক বদনাম কৰি আছে মুছলমানক বদনাম কৰি আছে জাতিক বদনাম কৰি আছে এইটো যিমান নিন্দা কৰা কম এই মন্তব্যটো হাজি চাবৰ আমাৰ পাৰ্টিৰ নহয় আমাৰ কোনো ভিউ নহয় ইফালে আমিনুল ইছলামক পাকিস্তানৰ এজেণ্ট আখ্যা বৰহমপুৰৰ বিজেপি বিধায়ক জিতু গোস্বামীৰ য'ত ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ কথা আছে ভাৰতবৰ্ষত থাকি পেলাই ভাৰতীয় নাগৰিক এজনে ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ ওপৰত যদি কিবা কথা কয় তেওঁ যদি ভাৰতীয় নাগৰিক হিচাপে ভাৰতত থাকি ভাৰতক নহয় বিদেশী ৰাষ্ট্ৰ এখনক যদি তেওঁ ছাপোৰ্ট কৰে তেতিয়াহ'লে তেওঁ ৰাষ্ট্ৰবিৰোধী মানুহ হ'ব নে নহয়
তেনেকুৱা ৰাষ্ট্ৰবিৰোধী সাম্প্ৰদায়িক বিষ বাষ্প কোনো মানুহে ভাল পোৱা নাই যে কোনোবা টুৰিষ্ট সাধাৰণ মানুহ টুৰিষ্ট তাত ফুৰিবলৈ গৈছে, ফুৰিবলৈ যোৱা টুৰিষ্ট এজনক যোনে আমি ঘৰত ক'ৰবাত সৰুকৈ ছাগলী এটা মাৰিলেও দুখ পায় মানুহে, তাতে যদি মানুহক যদি বিচাৰি বিচাৰি মানুহক যদি মাৰে সেইটো কি ভাল ঘটনা হয়নে নহয়, নিন্দনীয় ঘটনা হয় নহয়। অহা 1 মে'ৰ পৰা 4 মে'লৈ মুম্বাইত অনুষ্ঠিত হ'ব ৱেবছ 2025 সন্মিলন। ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট ছামিটত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সন্মিলনত থাকিব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন দেশৰ ভিন্ন বিপণীৰ লগতে থাকিব বিভিন্ন প্ৰতিযোগিতা। অসমৰ পৰা কেইবাজনো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব এই ৱেবছ 2025ত। দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সন্মিলনৰ মূল উদ্দেশ্য ভাৰতক কণ্টেণ্ট হাবত পৰিণত কৰা। পেহেলগামত সংঘটিত নাৰকীয় ঘটনাৰ উত্তেজনা এতিয়াও অন্ত পৰা নাই। দেশজুৰি প্ৰতিবাদ, প্ৰান্তে প্ৰান্তে সমদল, সকলোৱে বিচাৰিছে এই ঘটনাৰ ন্যায়। প্ৰতিবাদৰ অগণিত দহিছে দেশ। দেশৰ প্ৰান্তে প্ৰান্তে সন্ত্ৰাসবাদ নিপাত যোৱাৰ শ্লোগান। পেহেলগাম কাণ্ডৰ ন্যায় বিচাৰি উত্তাল ৰাজপথ। প্ৰতিশোধৰ দাবীৰে ৰাজপথত জনগণ। অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পাছত প্ৰথমবাৰলৈ স্তব্ধ কাশ্মীৰ। আপোনা আপুনি তলা ওলমিল জম্মু কাশ্মীৰৰ নগৰে চহৰে। দেশ কঁপাই যোৱা পেহেলগাম কাণ্ডৰ প্ৰতিবাদত ভিন্ন প্ৰান্তত ৰাজপথলৈ ওলাল জনতা। অমানসিকভাৱে পাক সমৰ্থিত সন্ত্ৰাসবাদী সংগঠনে পেহেলগামৰ ৰম্যভূমিত আনিছিল ৰক্তপ্লাৱন। দেশ তথা বিদেশৰ 26 পৰ্যটকক হত্যা কৰিছিল সন্ত্ৰাসবাদী সংগঠনে। সেই ঘটনাৰ প্ৰতিবাদ কল্পে নতুন দিল্লীৰ পাকিস্তান উচ্চ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত চামিল হ'ল ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিবাদী কাৰ্যসূচী। দিল্লী গোটৰ সভাপতি বীৰেন্দ্ৰ সচদেৱৰ নেতৃত্বত সাব্যস্ত হ'ল প্ৰতিবাদ। বিভিন্ন শ্লোগানেৰে পাক চৰকাৰক সকিয়নি দিল্লী বিজেপিৰ। ৰাজধানীৰ পৰা ইছলামাবাদলৈ চিঞৰ প্ৰেৰণ কৰাৰ লক্ষ্যৰে তীব্ৰ প্ৰতিবাদ। पाकिस्तान होश में आओ, होश में आओ, होश में आओ, पाकिस्तान होश में आओ, होश में आओ, होश में आओ। जिस तरीके से बच्चों को मारा गया, महिलाओं को मारा गया, हिंदुओं को मारा गया, हिंदुओं के नाम लेकर के मारा गया, पूरी तरीके से मोदी सरकार ने कल एक डिप्लोमेटिक सर्जिकल स्ट्राइक की है। और मैं मानता हूं कि जिस तरीके से पिछली बार सर्जिकल स्ट्राइक हुई थी, देश की जनता को सरकार के ऊपर पूरा भरोसा है। हमारी मिलिट्री, हमारी फौज पूरी तरह से तैयार है और भारत के जिन जिन लोगों की हत्या हुई है उन सब का बदला भारत की सरकार लेगी। পাকিস্তানী সন্ত্ৰাসবাদীৰ পেহেলগাম কাণ্ডক কেন্দ্ৰ কৰি সৰব হ'ল কাশ্মীৰী ছাত্ৰীৰ দল। গান্ধীৰৱালৰ ৰাজপথত শতাধিক নাগৰিকৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰীৰ দলে। উদাত্ত কণ্ঠৰে কাশ্মীৰী ছাত্ৰীয়ে ক'লে, কাশ্মীৰৰ অতিথিসকল, আমি আপোনালোকৰ লগত আছো। প্ৰতিবাদৰ জুই জ্বলিল বাৰাণসীতো। পেহেলগাম কাণ্ডৰ প্ৰতিবাদত ওলাই আহিল মহিলা। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কাৰ্যসূচী। সন্ত্ৰাসবাদীৰ শিৰৰ মূল্য 5 লাখ ঘোষণা। आतंकवादियों का गर्दन काट के लेके आएगा, उसको हम 5 लाख इनाम देंगे। জয় শ্ৰীৰাম ধ্বনিৰে মহাৰাষ্ট্ৰত গৰজি উঠিল বিজেপি আৰু বজৰং দল। হিন্দু জাগৰণৰ আবেদনেৰে পেহেলগাম কাণ্ডৰ প্ৰতিবাদ মহাৰাষ্ট্ৰ। পেহেলগামত সংঘটিত পাশবিক ঘটনাৰ প্ৰতিবাদ হ'ল মেঘালয়ত।
ৰাজ্যিক বিজেপিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰিলে কৰ্মীসকলে। সন্ত্ৰাসবাদ বিৰোধী শ্লোগানেৰে উত্তাল শান্ত মেঘালয়। দেশৰ ভিন্ন প্ৰান্তত সাব্যস্ত হোৱা প্ৰতিবাদৰ বহনি আহি পালে অসমো। মানকাচৰত জিলা আমছুৱে নিশাই হাতে হাতে মমবাতি লৈ সাব্যস্ত কৰিলে প্ৰতিবাদ। আক্ৰমণকাণ্ডক তীব্ৰ গৰিহণা দি জিলা আমছুৱে জনালে প্ৰত্যুত্তৰৰ দাবী। পেহেলগাম কাণ্ডক লৈ মহানগৰীত প্ৰতিবাদত নামিল কংগ্ৰেছৰ সংখ্যালঘু গোট। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত প্ৰায় অৰ্ধশতাধিক লোকে সাব্যস্ত কৰিলে প্ৰতিবাদ। দেশ চলিছে, জুই বিয়পিছে চতুৰ্দিশে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভূস্বৰ্গত নৰসাধকৰ নৃশংসতা, বৰ্বৰতাৰ বিপৰীতে দেখা গ'ল সহজ সৰল ভূমিপুত্ৰৰ মানৱতা। পৰ্যটকক লৈ থলুৱা কাশ্মীৰীসকলৰ মাজত দেখা পোৱা তৎপৰতাই দেখুৱালে মানৱতাৰ প্ৰকৃত ছবি। বুকুচাত তুলিও স্থানীয় লোকে উদ্ধাৰ কৰিছিল শংকিত পৰ্যটকক। साइड में था एक इंसान आया, उसने उसको गोली मार दी। यहाँ पे उसने बोला कि शायद मुस्लिम नहीं है, उसने उसको गोली मार दी। नहीं आप टेंशन मत लो, अब बेटा आप यहाँ पे रहो, हम साथ हैं। প্ৰকৃতিৰ ভূস্বৰ্গত এফালে বৰ্বৰতা, নৃশংসতা, আনফালে সহজ সৰল ভূমিপুত্ৰৰ সঁচা মানৱতা। পাকিস্তানী সন্ত্ৰাসবাদীয়ে পেহেলগামৰ ঘটনাস্থলীত বাছি বাছি হত্যা কৰিছিল হিন্দু পুৰুষক। নিজৰ পুত্ৰ, পত্নী, ভাই বন্ধুৰ চকুৰ সন্মুখতে হিন্দু বিচাৰি গুলিয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীৰ দলে। उन लोगों ने ढूंढ लिया, हमको तो वो दो दिखे थे और एक ने आके बोला मुसलमान अलग हो जाओ और हिंदू अलग हो जाओ, जेंट्स खाली। और बाद में हिंदू के सारे जेंट्स को गोली से मार दिया। সম্প্ৰতি পোহৰলৈ আহিছে ঘটনাস্থলীত বন্দুক লৈ থকা সন্ত্ৰাসবাদীৰ ফটো। ইতিমধ্যে ঘটনাৰ সাক্ষী হৈ ৰোৱা দুৰ্ভগে উন্মোচন কৰে আক্ৰমণৰ সময়ৰ ভয়াবহ কাহিনী। किसी से कुछ नहीं पूछा, बस ही बोला मुसलमान अलग हो जाओ और हिंदू अलग हो जाओ। हिंदू को मार दिया और बोला 3 बार कलाम बोला। और मुसलमान लोगों को लैंग्वेज आती थी, उन लोगों ने 3 बार मुसलमान बोला और जो नहीं बोला उसे गन से उड़ा दिया। চাওক আক্ৰমণৰ সময়ত উপস্থিত পৰ্যটকৰ হাহাকাৰ। নেপথ্যত শুনা গৈছে বন্দুকৰ গুলীৰ শব্দ। कोई दिखता जहांगीर तो यार बेयारियां पे सजोल दे यार, तुम मौत की कसम इधर गए हैं। এই বৰ্বৰতাৰ কাহিনীয়ে বিশ্বক শোকাৰ্ত কৰি তোলাৰ সময়তে উন্মোচন হৈছে কাশ্মীৰৰ পৰ্যটনস্থলী বাইচৰণৰ সমীপৰ থলুৱা কাশ্মীৰী লোকসকলৰ মানৱতাৰ নতুন নতুন ছবি। চাওক সন্ত্ৰাসবাদীৰ আক্ৰমণত আতংকত সকলো পৰ্যটক কঁপি থকাৰ সময়তে কিদৰে থলুৱা লোকে বুকুচাত তুলি উদ্ধাৰ কৰিছিল শংকিত পৰ্যটকক। এই উদ্ধাৰকাৰীজনৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতেই পোহৰলৈ আহিছে তেওঁৰ পৰিচয়। जो ही हम वहाँ पे पहुंचे हैं तो हमने वहाँ पे जो इंजर्ड देखा उनको पानी वानी पिलाया है। हमने बोला उनको घबराने की कोई जरूरत नहीं है, आप हमारे मतलब हम आपके भाई, हम आपके साथ है, अभी आपको घबराने का जरूरत नहीं। फिर हमने उनको घोड़े पे बिठा के मतलब पहलगाम हॉस्पिटल पहुंचाया है। मतलब कि कोई जो मतलब इंजर्ड था उनको भी घोड़े पे कम से कम 18 या 20 को घोड़े पे बिठाया और रास्ते पे लेके जाओ। और मैंने भी एक और भी बहुत 2-3 थे जिन्होंने कंधे पे उठाया था। मैंने एक बच्चे को कंधे पे उठाया था। ইফালে গুলীচালনাৰ সময়ত একাংশই চেষ্টা কৰিছিল পলোৱাৰ। দিশহাৰা হৈ পৰিছিল পৰ্যটনস্থলীত থকা পৰ্যটক। তেওঁলোকক আশ্ৰয় দিছিল থলুৱা একাংশ লোকে। এজন চালকে এটা পৰ্যটকৰ দলক আনি আশ্ৰয় দিছিল নিজৰ ঘৰত। जबकि हम इस चीज को कोई सपोर्ट नहीं करते, हमें इस चीज का कोई ये नहीं है, ये पूरा इंसानियत का करना।